মেৰাপানীত সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ কেন্দ্ৰীয় অধিৱেশন আৰু তৰাচিঙা বিহুৰ আয়োজন মেৰাপানীৰ কাছমাৰীৰ হাতীয়ে খোৱাত চক্ৰধ্বজ সমন্বয় ক্ষেত্ৰত এই দুদিনীয়াকৈ আয়োজন কৰা হৈছে কাৰ্যসূচী আজি দ্বিতীয় দিনা পৰম্পৰাগত ধৰণে তৰাচিঙা বিহু পালন কৰা হয় প্ৰায় ১৫,০০০ ঠেঙাল কছাৰী লোকৰ সমাগম হৈছে চক্ৰধ্বজ সমন্বয় ক্ষেত্ৰত অধিৱেশনস্থলীত ১০০০ নাচনীয়ে খুলাং বুঢ়ী নাচ প্ৰদৰ্শন কৰে আৰু এই পৰিবেশ আমি কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক হিৰণ্য গগৈৰ জৰিয়তে ভূমিপুত্ৰসকলৰ অন্যতম ঠেঙাল কছাৰী জনগোষ্ঠী আৰু এই জনগোষ্ঠীটোৰ যি আচলতে ঐতিহ্য পৰম্পৰা বহন কৰা তৰাচিয়া বিহু উপলক্ষে আজি যি অসমৰ ঠেঙাল কছাৰী জাতীয় সংগঠনৰ উদ্যোগত তথা মহিলা সংগঠনৰ সহযোগত মেৰাপানীৰ হাতীয়ে খোৱাৰ চক্ৰধ্বজ সমন্বয় ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে কালিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে এই তৰাচিয়া বিহু আৰু কেন্দ্ৰীয় অধিৱেশন ত্ৰিবাৰ্ষিক ষষ্ঠদশ কেন্দ্ৰীয় অধিৱেশন আয়োজন কৰা হৈছে ঠেঙাল কছাৰী জাতীয় সংগঠন আৰু প্ৰায় কেইবাখনো জিলাৰ প্ৰায় ১৫,০০০ৰো অধিক প্ৰতিনিধি ইয়াত উপস্থিত আছে আৰু তেওঁলোকৰ যি সাংস্কৃতিক পৰম্পৰা ইয়াত প্ৰদৰ্শন কৰিছে যি খুলাংগুৰি নাচ তৰাচিয়া বিহুৰ যি তাৎপৰ্য এই তাৎপৰ্য বহন কৰা তেওঁলোকৰ সংগঠনৰ অন্যতম বৈশিষ্ট্যসমূহ সংস্কৃতিসমূহ ইয়াত দাঙি ধৰা পৰা হৈছে মই সমগ্ৰ দৃশ্য মোৰ সতীৰ্থৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম আচলতে মোৰ পাছফালে যিখিনি গৃহ আছে তেওঁলোকৰ যি বংশাৱলী ঠেঙাল কছাৰীসকলৰ যি বংশাৱলী ২১টাকৈ বংশাৱলীৰ গৃহসমূহ ইয়াত প্ৰতিফলিত কৰা হৈছে আৰু বিভিন্ন জিলাৰ পৰা প্ৰতিনিধিসকল তেওঁলোকৰ আহিছে আৰু এই প্ৰতিনিধিসকলৰ যি তেওঁলোকৰ ২১টাকৈ বংশাৱলী ইয়াত প্ৰতিনিধিমূলকভাৱে এই গৃহসমূহ প্ৰদৰ্শন কৰা হৈছে আৰু সমান্তৰালভাৱে ক'ব লাগিব যি তৰাচিয়া বিহুৰ উদযাপন কৰা হৈছে আৰু যি চ'তৰ দ্বিতীয়টো বুধবাৰৰ দিনা এই যি গাঁৱৰ মুখীয়ালসকলে তৰাচিৰি তেওঁলোকে স্বীকাৰ কৰি তেওঁলোকে একেদৰে মুখীয়ালৰ ঘৰত উপস্থিত হৈ তৰাচিয়া আৰু এই তৰাচিয়াৰ পৰাই আচলতে বহাগ বিহুৰ শুভাৰম্ভ হোৱা বুলি কোৱা হয় আৰু ইয়াৰ যোগেদিয়ে তেওঁলোকে জনগোষ্ঠীটোৰ যি ঐতিহ্য পৰম্পৰা বহন কৰাৰ বাবে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে আৰু সমান্তৰালভাৱে ক'ব লাগিব যে যোৱাকালিৰ পৰা তেওঁলোকৰ যি প্ৰতিনিধি সভা অনুষ্ঠিত হৈছে ঠেঙাল কছাৰী জাতীয় সংগঠনৰ আৰু মহিলা সংগঠনৰ দুয়োখন প্ৰতিনিধি সভা ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে আৰু নতুনকৈ দুখন সমিতি গঠন কৰা হৈছে আৰু সমান্তৰালভাৱে যি তৰাচিয়া বিহুৰ তাৎপৰ্য বৈশিষ্ট্য ইয়াত প্ৰদৰ্শিত হৈছে মই ঠেঙাল কছাৰী জাতীয় সংগঠনৰ এগৰাকী বিষয়ববী আছে তেওঁৰ পৰা জানিব বিচাৰিম যে দুদিনীয়া কাৰ্যসূচী আপোনালোকে কালিৰ পৰা মেৰাপানী চক্ৰধ্বজ সমন্বয় ক্ষেত্ৰত তৰাচিয়া বিহু আৰু কেন্দ্ৰীয় সমিতিৰ অধিৱেশন আয়োজন কৰিছে কি আয়োজন হৈছে কালি কি অনুষ্ঠান হৈ গৈছে আৰু আজি কি আছে হয় নিঃসন্দেহে আমাৰ এয়া ঠেঙাল কছাৰী সংগঠন জন্ম হৈছিল 1990 চনত আৰু 90 চনৰ পৰা এতিয়ালৈকে প্ৰায় 34টা বছৰ অতিক্ৰম কৰিলে আৰু তাৰ লগে লগে আমাৰ তৰাচিয়া বিহু বছৰেকত উদযাপন হৈ আহিছে আৰু আমাৰ এয়া আমাৰ কেন্দ্ৰীয় অধিৱেশনখন আমাৰ ত্ৰিবাৰ্ষিক ষষ্ঠদশ অধিৱেশন এয়া চলি আছে আমাৰ গোলাঘাট জিলাৰ কাছমাৰী হাতীয়েখোৱা গাঁৱত আৰু এই যোৱাকালিটো আচলতে ২৫ তাৰিখটোত আমাৰ কেন্দ্ৰীয় অধিৱেশন হৈ গ'ল আৰু সুকলমে সুন্দৰকৈ এখন নতুন সমিতি গঠন হ'ল আৰু স্বাভাৱিকতে আজি দ্বিতীয় দিনা কাৰ্যসূচীত আমাৰ তৰাচিয়া বিহু উদযাপন হৈ আছে আৰু খুব ধুমধামেৰে তৰাচিয়া বিহু উদযাপন হৈ আছে যিহেতু আমাৰ অসমৰ ৭খন জিলাত ঠেঙাল কছাৰীৰ লোক বসবাস কৰে আৰু তেওঁলোকে ইয়াত তৰাচিয়া বিহু মানে কেন্দ্ৰীয়স্থভাৱে উদযাপন কৰিবৰ কাৰণে দলে বলে আহিছে নিঃসন্দেহে এয়া জাতিটোৰ কাৰণে এটা ঐক্যবদ্ধ প্ৰচেষ্টা আৰু লগতে গোটেই অসম প্ৰেক্ষাপটত যিমানবোৰ জাতি জনগোষ্ঠী আছে এয়া এটা নিদৰ্শন যে তেওঁলোকে ঠেঙাল কছাৰী হৈও গোটেই অসমৰ আচলতে এটা বৃহৎ অসমীয়া জাতি হিচাপে তেওঁলোকে নিজকে পৰিচয় দিবলৈ ইয়ালৈ আহিছে আৰু লগতে ঠেঙাল কছাৰীসকলৰ যিবোৰ ৰীতি পৰম্পৰা আজি আৰম্ভ হৈছে আজি আমাৰ ঠেঙাল কছাৰীসকলে তেওঁলোকে হাবিলে যোৱা পৰম্পৰা আছে হাবিলে গৈ পেলাই হাবিৰ পৰা তৰাগছ অনাৰ নিয়ম আছে আৰু তৰাগছ অনাৰ আগতে তাতে বন দেৱতাক পূজা কৰে আশীৰ্বাদ দিয়ে আৰু তৰাগছ কাটি পেলাই গাঁৱৰ মুখীয়ালৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালো আমাৰ সাংবাদিক হিৰণ্য গগৈৰ জৰিয়তে ঠেঙাল কছাৰী সংগঠনৰ যি কেন্দ্ৰীয় অধিৱেশন সেই অধিৱেশনৰে কিছু পৰিৱেশ আমি আপোনালোকক দেখুৱালো